পুনৰ তুংগত হিন্দু মুছলমানৰ ৰাজনীতি মিয়াৰ ৰিক্সাৱালাক লৈ কঠোৰ মুখ্যমন্ত্ৰী সৰব ৰাজ্যৰ বিৰোধী চমু চাপিছে অসম বিধানসভা নিৰ্বাচনৰ দিন ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যত পুনৰ তুংগত উঠিছে হিন্দু মুছলমানৰ ৰাজনীতি বিশেষকৈ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নামত সমষ্টি বিশেষে যধে মধে ওজৰ আপত্তি দাখিলক কেন্দ্ৰ কৰি অব্যাহত থকা চৰ্চাৰ মাজতে ৰিক্সাৰ ভাড়া 5 টকা হলে মিয়াৰ ৰিক্সাৱালাক 4 টকা আদাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছিল পৰামৰ্শ ইয়াকে লৈ দেশব্যাপী ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে দেওবাৰে গোৱালপাৰাৰ পৰাই মিয়াৰ ৰিক্সাৱালাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ ইংগিত দিলে মুখ্যমন্ত্ৰী मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आए हुए हैं तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा लोग मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही माना है तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा ইছলাম ধৰ্মাৱলম্বী হোৱা বাবে মুখ্যমন্ত্ৰীয়ে প্ৰকৃত ভাৰতীয় নাগৰিককো অবৈধ নাগৰিকৰে একাকাৰ কৰাক লৈ সৰব হৈ উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু সেইবাবে এইবাৰ গোলাঘাটৰ পৰাই এইদৰে মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছ নেতাজন যথেষ্ট অভদ্ৰ অসভ্য কথাবোৰ কৈ নিজকে ডাঙৰ হিন্দু নেতা হিচাপে ৰাইজৰ মাজত প্ৰমাণিত কৰিবলৈ বিচাৰে আৰু নিজৰ ব্যক্তিগত কেলেংকাৰী লুকাবলৈ বিচাৰে আৰু সেইবাবে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ স্বাৰ্থত কোনো কাৰণতে আপোচ নকৰে বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰী देश में तो देश का ही लोग काम करता है ना जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं मैं तो अच्छा बोला था अच्छा बोलने से वो लोग को बुरा लगता है तो बुरा करना पड़ेगा আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকো বাংলাদেশী বিলাকে অলপ কষ্ট পাই থাকিব তাত ৰক্ষা নাই ঠাই দিয়াটো ইমান সহজ নহয় কষ্ট দিলেহে যাবগৈ ইয়াতে যদি দৈ ক্ৰীম সব পাই থাকে কোন যাব কষ্ট পালেহে যাব গতিকে মই সিধা কৈছো যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বাংলাদেশীৰ শান্তি নাই কবাত নহয় কবাত এনে কষ্ট দিয়ে থাকিব কিন্তু বাস্তৱত হোৱা নাই সেয়া যাৰ বাবে ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাৰাশাস্তিৰ সন্মুখীন হৈছে খিলঞ্জীয়া মুছলমান মিয়াৰ নামত খিলঞ্জীয়া মুছলমানক কৰা হৈছে অযথা হাৰাশাস্তি কলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া লাজৰ কথা যে মিয়াক হাৰাশাস্তি দিম বুলি কৈ মুখ্যমন্ত্ৰীয়ে থলুৱা খিলঞ্জীয়া যিসকলে আজান পীৰৰ লগত আহিছিল বা যিসকলে 1206 চনৰ পিছত অসমত বসবাস কৰি আছে তেখেতসকলক অত্যাচাৰ কৰিছে আৰু বিজেপি দলে অন্য কোনো উন্নয়নৰ কাম কৰিব পৰা নাই কাৰণে ভোট চুৰ কৰিব বিচাৰিছে আৰু সেইবাবে অবৈধ নাগৰিক সন্দৰ্ভত এই সুযোগতে সাংসদ গৌৰৱ গগৈ প্ৰকাশ কৰিলে নিজৰ স্থিতি আজি আমাৰ অসমৰ ভিতৰত আমি এজনো অবৈধ বাংলাদেশী নাগৰিক আমি নিবিচাৰো আৰু চৰকাৰৰ ওচৰত যোৱা 10 বছৰ আছিল এই 10 বছৰৰ ভিতৰত 16 মে পিছত তালি টোপোলা বান্ধি অবৈধ বাংলাদেশী মানুহক যে পঠোৱা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল স্বয়ং প্ৰধানমন্ত্ৰীয়ে দিছিল তাততো বিফল হ'ল তেওঁলোকতকৈ বেছিটো আমি আমাৰ ইউপিএ দিনত বৰ্ডাৰ ফেন্সিঙৰ কাম বেছিকে কৰিছো আৰু অবৈধ বাংলাদেশী মানুহক পোৰ্ট কৰাও কাম আমি বেছি কৰাই দিছো কাজে বিধানসভাৰ আসন্ন নিৰ্বাচনৰ সময়লৈকে যে হিন্দু মুছলমানৰ ৰাজনীতি অব্যাহত থাকিব সেয়া শাসক বিৰোধী উভয় শিবিৰৰ ভাষ্যতে সুস্পষ্ট কিন্তু ইয়াৰ ফলত কাৰ কি লাভ হয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ সময়লৈ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত